আজি আমি আলোচনা কৰিম সেন্টেন্সৰ প্ৰথম ভাগক আমি বিশ্লেষণ কৰি লিখিম। এছাৰ্টিভ সেন্টেন্স বৰ্ণনামূলক বাক্য মানে কি? যি সেন্টেন্সে ব্যক্তি, বস্তু, ঠাই, অৱস্থা, কাৰ্য ইত্যাদিৰ বৰ্ণনা কৰে তাকে এছাৰ্টিভ সেন্টেন্স বোলে। এক্সাম্পল: she is beautiful, তাই ধুনীয়া। this is a book, এইখন এখন কিতাপ। I am a boy, মই এজন ল'ৰা। she is a girl, তাই এজনী ছোৱালী। the sky is blue, আকাশখন নীলা। তো ইয়াৰ পৰা আমি বুজিলোঁ যে কোনো ব্যক্তি, বস্তু, ঠাই, অৱস্থা বা কাৰ্যৰ বিষয়ে যি সেন্টেন্সে বৰ্ণনা কৰে তাকে আমি এছাৰ্টিভ সেন্টেন্সৰ ভিতৰত লিখিব পাৰোঁ বা লিখা হয়। ধন্যবাদ।